সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহু অপেক্ষাৰ অন্তত দেওবাৰৰ দিনটো আহে আৰু কাৰ কাৰ বাবে দেওবাৰটো অতিকৈ প্ৰিয় আৰু আজৰি দিন জনাবলৈ নাপাহৰিব। কিন্তু যদিও আজৰি দিন বুলি কোৱা হয়, মহিলাসকলৰ বাবে কিন্তু ওলোটাহে হোৱা দেখা যায়। আমি যিহেতু সপ্তাহৰ 6টা দিনেই কৰ্মস্থলীত ব্যস্ত হৈ থাকিব লগা হয়, সেইবাবে শনিবাৰ পৰাই প্লেনিং কৰি ৰাখিব লগা হয় যে দেওবাৰে কি কাম কৰিম আৰু কেনেদৰে কৰিম। আৰু সেই দিনটোত কাপোৰ ধোৱাৰে পৰা চাফ চাফাইৰ পৰা আদি কৰি কিমান যে কাম ওলায়, গৃহিণীগৰাকীয়ে ভাত সাজু শান্তিৰে বহি খাবলৈ সময় পোৱা নাযায়। অৱশ্যে মই মোৰ জীৱনৰ কথাহে কৈছোঁ দেই, সকলোৰে জীৱনশৈলী আমাৰ দৰে নহ'বও পাৰে। মুঠতে কৰ্ম কৰি গৈছোঁ, ভাগৰ লাগিলেও জিৰাবলৈ সময় নাই। তথাপি দেওবাৰটো মোৰো খুবেই বেছি প্ৰিয়, কাৰণ মনৰ হেঁপাহেৰে কাম কৰিব পাওঁ। ল'ৰা ছোৱালীয়ে খাই ভাল পোৱা বস্তুটো ৰান্ধি খুৱাব পাৰোঁ। সিহঁতৰ পেট ভৰিলে মোৰো ভৰে আৰু তাতেই জীৱনৰ মাদকতা বিচাৰি পাওঁ আৰু কৰ্মৰ সাৰ্থকতা বিচাৰি পাওঁ। আজিলৈ ইমানেই। পুনৰ এবাৰ দেওবাৰৰ শুভেচ্ছা জনাই ভিডিঅ'টো সামৰিলোঁ।